আপোনালোকৰ দৰে মানুহক চিকিৎসা কৰাই ভুল। গেট আউট, ইয়াৰ পৰা ওলাই যা। ধেমালি নহয়, একদম জেলত সোমাই যাবি। বঙাইগাঁও মেডিকেল ক্লিনিকৰ এইজন চিকিৎসক তামকদা দাসৰ ব্যৱহাৰটো এবাৰ চাওক। এছাম লোকে ধনৰ বলতেই বলিয়ান হৈ সাধাৰণ নাগৰিকৰ লগত কি আচৰণ কি ব্যৱহাৰ কৰিব লাগিব সেয়া হয়তো নতুনকৈ শিকোৱাৰ কোনো প্ৰয়োজনেই নাই। নীতি শিক্ষা বুলি ক'লে আমি এই প্ৰতিবেদনত কাকো নীতি শিক্ষাও দিয়া নাই, কিন্তু এই ভিডিঅ'টোলৈ এবাৰ মন কৰক। শুনিলেনে? আৰক্ষীৰ ভয় ভাবুকি দেখুৱাই ৰোগীৰ অভিভাৱকৰ লগত এনে আচৰণ কিমান গ্ৰহণযোগ্য এজন চিকিৎসকৰ বাবে? ইয়াই নৈতিক আচৰণ নেকি এজন চিকিৎসকৰ? কিন্তু চিকিৎসকজনে ৰোগীৰ অভিভাৱকৰ লগত কিয় এনে আচৰণ কৰিবলৈ বাধ্য হ'ল সেয়াও কৈ দিছোঁ এই প্ৰতিবেদনত। চিকিৎসকজনে মন্তব্য কৰা অনুসৰি তেওঁ চেম্বাৰত আন ৰোগীসমূহ চাই থকাৰ সময়তে হঠাৎ দুপৰীয়া 12:30 মান বজাত দুজনমান লোকে অনুমতি অবিহনে চেম্বাৰত প্ৰৱেশ কৰে আৰু তাৰ পাছতে ডক্টৰ তামকদা দাসক ধমক। আপুনি কৈছিল ৰোগী ভাল হৈ যাব, কিন্তু এতিয়ালৈকে ৰোগীৰ অৱস্থা ভাল হোৱা নাই। আপোনাক চাই ল'ম, এনেকৈ ৰোগীৰ অভিভাৱকে ধমক দিয়াৰ অভিযোগ চিকিৎসক তামকদা দাসৰ। শুনি লওক কি ক'লে চিকিৎসক তামকদা দাসে। দেওবাৰ মই আজি একচুৱেলি আমাৰ আজি ফ্ৰী কেম্প চলি আছিলে। আমি মাজে মাজে 2-3 মাহৰ মূৰে মূৰে বিনামূলীয়া এটা কেম্প কৰোঁ, গোটেই চব কিছু ফ্ৰী থাকে, এই মানুহৰ কাৰণে কৰা যায় আৰু। চ' ইতিমধ্যে আজি মই আহি ইয়াতে সোমাইছিলোঁ আৰু মোৰ কিছুমান পেচেণ্ট স্বাগত হস্পিটেলত ভৰ্তি কৰা আছিলে, তাৰে মাজৰ এটা পেচেণ্ট আছিলে তাতে। তো এৰাউণ্ড 12:30 মানত দুজনমান মানুহ একো নুসুধাকৈ, মানে আমাৰ ইয়াতে ধৰক মানুহ আজি বহুতজন দূৰৰ পৰা বয়সস্থ মানুহ আছে লাইনত, আহি পেলাই ডাইৰেক্ট ৰুমত সোমাই যায়। সোমাই পেলাই মানে অলপ গৰমত আহে। তো মোৰ ষ্টাফে কয় যে আপোনালোকে অলপ ৰখক, এনেকৈতো সোমালে নহয়, বহুত পেচেণ্ট আছে, চাব লাগিব। তো সিহঁতক ৰখিব দিয়া হয়। সিহঁতে 3-4জন পেচেণ্টৰ ৰখিছে। তাৰপিছত মই ভাবিলোঁ যে মাতো, এইটো পেচেণ্টটো মোৰ এটেণ্ডেণ্ট হয় চাগে, কি হ'ল শুনি লওঁ। তো একচুৱেলি সোমাওঁতেই মোৰ ইয়াতে কেতিয়াবা ষ্টাফ থাকে, কেতিয়াবা নাথাকে ভিতৰত। তো দুজন মানুহ, এজন হ'ল ষ্টাফৰ যিটো হাজবেণ্ড, আৰু এটা বেলেগ মানুহ, সি কৈছে তাৰ দাদা হয় নে নাই নাজানো। এই মানুহজন প্ৰথম দিনৰ পৰা আছে। এই পেচেণ্ট যোনটো আছে এইটো 5 দিন আগত ভৰ্তি হৈছিলে। পেচেণ্টটো চিৰিয়াছ পেচেণ্ট নহয়, মানে বেমাৰ আছে 1 বছৰ ধৰি তেখেতৰ হেৰিৰ বেমাৰ, মানে গাঁঠিৰ বিষ, গাৰ বিষ, লগতে পেচাবৰ ইনফেকশ্যন হৈছিলে। ইতিমধ্যে পেচেণ্ট বহুতখিনি ভাল পাইছে, এতিয়া ভালেই হৈছে, একদম 100% আৰোগ্য হোৱা নাই। তো 2-এটা ৰিপৰ্টো পেণ্ডিং আছে। মই ভাবিছোঁ এদিনত এৰিয়ে দিম। তো কিয় আহিছে, আহি পেলাই ডাইৰেক্ট মোক দম দিছে, আপুনি কৈছিল ভাল হ'ব, এতিয়ালৈকে ভাল হোৱা নাই যে, আপোনাক মই চাই ল'ম, যদি ভাল কৰিব নোৱাৰে কথা বেয়া হ'ব কিন্তু। মই এনেকৈ কিয় কথা পাতিছে, এইটো টোনত কথা পাতিছে মোৰ লগত, আৰু দুনিয়াৰ পেচেণ্ট লাইনত পৰি আছে, এনেকৈ কথা পাতিলে আপোনাৰ ৰেছপন্স কি হ'ব? তাৰপিছত মোক ফিজিকেলি অবষ্ট্ৰাক্ট কৰিছে। মই কৈছোঁ এইটো কি কথা হ'ল, আপুনি এনেকৈ কিয় কৈছে? আপুনি যদি ছেটিছফাইড নহয়, প্ৰথম কথা আপুনি মোক সেইটো জনাওক, মই মোৰ যিমান পাৰোঁ ইমানখিনি যি কৰি আছোঁ, আৰু পেচেণ্ট ভাল হৈছে, একদম ক্ৰিটিকেল নহয়, পেচেণ্ট টিপ টপ আছে, আমি গৈ চাব পাৰে, আৰু য়াং পেচেণ্ট হয়, আৰু 1 বছৰৰ বেমাৰ 5 দিনত কেনেকৈ ভাল হ'ব? বেমাৰটো ধৰা পেলাব লাগিব, আৰু আমি ৰাইট লাইনত গৈ আছোঁ।
তো ছাডেনলি এই মূৰ্তিটো চাই মানে মোৰ ওপৰত বিৰাট খং যে মই নাই আপুনি গেৰেণ্টি দিব লাগিব, আপুনি ভাল কৰিবই লাগিব। মানে এইটো কি মোক থ্ৰেট দি পেলাই আপুনি কেনেকৈ মই ভাল কৰিম, মই কাম কেনেকৈ কৰিম? তেতিয়া কৈছোঁ যে তেতিয়াহ'লেতো মই আপোনাৰ পেচেণ্ট চাব নোৱাৰিম। আৰু এনেকুৱাতো নহয় আপোনাৰ দুনিয়াৰ ডক্টৰ আছে, আপুনি যদি মোক ভাল পোৱা নাই, মইতো আপোনাক বান্ধি ৰখা নাই, আপুনি বেলেগ ডাক্তৰক দেখাব পাৰে। নাই আমি কিয় যাম, আপুনি এডমিট কৰিছে, প্ৰথম দিনা কিয় এডমিট কৰিলে? আৰু ভাৰে ভাই এনেকৈ কেনেকৈ হয়, এনেকৈতো নহয়, আমি ডাক্তৰ এনেকৈ কৰিব নোৱাৰোঁ। এইখিনি কথাই ক'লোঁ। এইখিনি কথা কওঁতে মই কৈছোঁ আপুনি ওলাই যাওক। প্ৰথমতে মই ভালকৈ কৈছোঁ, কাৰণ মোৰ পেচেণ্টবিলাক ৰখি আছে। বেলেগ টাইম যদি মই ফ্ৰী টাইম হ'লোঁ হয়, চাগে মোৰ ভাৱমূৰ্তিটো বেলেগ হ'লে। আপোনালোকে খালি এটা ভাৱমূৰ্তিয়ে দেখা পাইছে, অপজিছে কি কৰিছে, কি ধমক দিছে মোক, সেইটো দেখা পোৱা নাই, কাৰণ ভিডিঅ'টো তেখেতসকলে কৰিছে। আৰু যিহেতু এইটো ভিতৰৰ ৰুমত হেৰি নাই, বাকী বাহিৰত CCTV আছে। ইয়াৰ পিছত মই লগে লগে তেওঁ ফিজিকেলি মোক অবষ্ট্ৰাক্ট কৰিছে, ওলাই নাযাওঁ। এতিয়া মই কি কৰিম? যদি কাৰোবাক যদি ৰুমত আহি মানুহ থিয় হৈ যায়, মই নাযাওঁ, পুলিচক মাতক, পুলিচৰ বাহাদুৰি মই চাই ল'ম। এইটো হ'ল তেখেতৰ ভাষ্য। তথাপিও আমি একো কৰা নাই। মোৰ মিছেজ আছে, তেখেতৰ ডক্টৰ, তেখেত ফিমেল, আমাৰ ফিমেল ষ্টাফ আছে, কোনেও একো কৰা নাই। আমি একো ফিজিকেলি একো কৰা নাই, কিন্তু মই অলপ খঙত সেইখিনি কৈছোঁ, কাৰণ মোৰ পেচেণ্ট ৰখি আছে, মোৰ টাইমৰ কথা আছে। পেচেণ্ট একদম হাৰাশাস্তি, বুঢ়া 80 বছৰৰ পেচেণ্ট এজন একো কৰিব আহিছে। তো এইটো টাইমত অবভিয়াছলি মোৰ সোনকালে হেৰি কৰিব লাগে। আৰু তেওঁ কৈছে তেওঁক গুৰুত্ব দিয়া নাই, তেওঁক বেছি গুৰুত্ব দিয়েহে মই মাতিছোঁ। তেওঁ পেচেণ্টটো ইয়াতে নাইয়ে, বেলেগ পেচেণ্টক ৰখাই মাজত আহি গোটেই পেচেণ্টবিলাকক হাৰাশাস্তি কৰি 2-3জন পেচেণ্ট গুচিয়ে গ'ল। এইটো তেওঁ আহিছিলে, মই যিটো বুজোঁ, তেওঁ অকল এই ভিডিঅ' বনাব আহিছিলে আৰু মোক মাৰিব আহিছিলে। অলপ পিছত মই পুলিচ মাতি দিয়াৰ পিছত 10 মিনিট পিছত আকৌ আহে, 10-15জন মানুহ লৈ আহিছে মোক মাৰিবলৈ। মই ৰুমৰ পৰা ওলোৱা নাই। এইখিনি আৰু ভিডিঅ' কৰিব নোৱাৰিলে, মই ৰুমৰ ভিতৰত থাকিলোঁ। মোৰ মিছেছে গৰ্দাত ৰখিছে, পুলিচে ৰখিছে, লোকেল যিবিলাক মোৰ পেচেণ্টছ আছে বা এটেণ্ডেঞ্চ আছে, সিহঁতে দৌৰি আহি পেলাই যে ছাৰ কি হ'ল, সিহঁতে আহি এই মানুহকেইজনক ছত্ৰভংগ দিয়ে। এইটো কোনো পেচেণ্ট ৰিলেটেড কথাই নহয়, পেচেণ্ট বঢ়িয়া আছে, এনেকুৱা নহয় পেচেণ্ট ঢুকাইছে বা কিবা হৈছে, য়াং পেচেণ্ট, ভাল পেচেণ্ট। মোক খালি টাৰ্গেট কৰি মেবি ইগ' ইছ্যু হ'ব পাৰে, যে মোক কিয় ৰখা হৈছে, সেইটো ইছ্যু হ'ব পাৰে। সেইটো লৈ পেলাই এই কাৰবাৰটো হৈছে। মোৰ এগেইনষ্টত কি কেছ দিব? মইনো কি হেৰি কৰিছোঁ? চব আছে। মই খঙত খালি দুটা কথা কৈছোঁ। মোৰ এগেইনষ্টত এইটো যদি আপুনি চাই, ইণ্ডিয়ান পেনাল কোড বা ভাৰতীয় ন্যায় সংহিতা মতে, আৰু যিটো আছাম মেডিকেয়াৰ প্ৰটেকশ্যন এক্ট আছে, আৰু আমি এতিয়া চেণ্ট্ৰেল এক্টৰ কথা কৈ আছোঁ, মোক গাত হাত দিয়া নাই, বাট মোক আহি থ্ৰেটেনিং দিছে ইন মাই ৱৰ্ক প্লেচ, য'ত পেচেণ্ট নাই, পেচেণ্ট বেলেগত আছে। এইটো ইট এমাউণ্টছ টু এছল্ট। ইট ইজ এছল্ট অন মি এণ্ড এছল্ট অন দ্য এণ্টায়াৰ মেডিকেল ফ্ৰেটাৰ্নিটি। আপুনি আৰক্ষীক চাপিব নেকি? ডেফিনেটলি চাপিম। মই FIR কৰিম এণ্ড মই চাম যাতে সি এৰেষ্ট হয়। মই ভাবিছিলোঁ যে মই একো নাই, আমাৰ কাৰণে চবেই পেচেণ্ট। মই যদি তেনেকৈ ভাবিলোঁ হয়, মই পেচেণ্টটো ভৰ্তিয়ে নকৰিলোঁ হয়। মই ভাল ভাবিহে পেচেণ্টটোক ভৰ্তি কৰিছোঁ। আৰু পেচেণ্টৰ সদায় পেচেণ্টৰ নিজৰ ইচ্ছা আছে, তেওঁ যদি ট্ৰিটমেণ্ট কৰিব খোজে কৰিব, আমি সদায় অপশ্যন দিওঁ। আমাৰ কোনো হেৰি নাই, কোনো বাউণ্ড নাই। এনিৱান ইজ ফ্ৰী। একচুৱেলি কি হ'ল, 14 তাৰিখে মোৰ ভাইটিৰ সৰু এই মিছেছৰ গাৰ বিষ হৈছিল দেহত অলপ। সেইটো ভাবি হেনে আমি ডক্টৰ তামাংগা দাস মিড কেয়াৰৰ তেখেতৰ ওচৰত আমি আহিছিলোঁ। তেখেতে আমাৰ পেচেণ্টজনক চোৱাৰ পিছত আমাক ক'লে, আপোনালোকে কিবা কিবি টেষ্ট কৰিব লাগিব, এইখিনি টেষ্টখিনি কৰি লওক। কৰাৰ পিছত মই চোৱাগত হস্পিটেলত এডমিট কৰি দিম, 2 দিনত ঠিক হৈ যাব। ঠিক হৈ যোৱাৰ পিছত আমি কিবা কিবি টেষ্ট যি দিলে ডক্টৰৰ পৰামৰ্শ অনুযায়ী আমি কৰিলোঁ। কৰাৰ পিছত 2 দিন উকলি গ'ল, 3 দিনৰ দিন আৰু পেচেণ্টটো আৰু বেছিহে বেয়া হ'ল। হোৱাতে আমি ডক্টৰক ক'লে ধৈৰ্য ধৰা, ঠিক হৈ যাব। আজি 4 দিন হ'ল, পেচেণ্টজন আজি আৰু উঠিবই নোৱাৰে, আগতকৈ বহুত বেয়া অৱস্থা হৈ গ'ল। তো হৈ যোৱাৰ পিছত মই চোৱাগত হস্পিটেলত আহি ডক্টৰক লগ নাপালোঁ। লগ নাপাওঁতে তেখেতৰ ক্লিনিক চেম্বাৰত বহে বুলি খবৰ পাই মই তেখেতৰ ওচৰত যাই কি কৰা যায়, এতিয়া পেচেণ্টটো আৰু চিৰিয়াছ হৈ গ'ল। তেখেতক মই কি কয় লগ দিবৰ কাৰণে মই নাৰ্ছসকলক ক'লোঁ যে মোক ডাক্তৰৰ লগত অলপ কথা পাতিবলৈ সুযোগ দিয়ক। তাৰপিছত ডাক্তৰে নাৰ্ছে মোক বহাই ৰাখিলে বহুত টাইম। হোৱাৰ পিছত আকৌ মই যাব চেষ্টা কৰিলোঁ। তাৰপিছতো বহুত সময় 1 ঘণ্টাৰ পিছত মোক মাতিলে, মই গ'লোঁ। যোৱাৰ পিছত ডাক্তৰক ক'লোঁ, ছাৰ একচুৱেলি পেচেণ্টজনটো আৰু বহুত বেয়াৰ ফালে হৈ গৈছে ছাৰ কিবা এটা কি কৰা যায় অলপ চাই লওক না, স্পেচিয়েলি অলপ হেৰি কৰি। ডক্টৰে মোক ডাইৰেক্ট কৈ দিলে যে তুমি মোতকৈ বেছি জানা নেকি, আৰু তুমি কি মোক আমনি কৰিব আহিছা, মই কি ঠিকা লৈ ৰাখিছোঁ নেকি? মই একদম গেট আউট কৰি দিম, ওলাই যোৱা ইয়াৰ পৰা, মই চাই দিম না। তুমি নিজে ডক্টৰ যদি আৰু মোক ছাজেষ্ট এডভাইচ দিব আহিছা, মোক যা তা কৰি বকা বাজ্য কৰে। তাৰপিছতে মই ডক্টৰক ক'লোঁ, ছাৰ আপুনি অলপ প্লিজ খং নকৰিব ছাৰ, মই বহুত বিপদত আছোঁ, পেচেণ্টক অলপ কিবা এটা কৰক ছাৰ। ক'লে তুমি এতিয়া ওলাই নাহিলে নাৰ্ছক ক'লে ইয়াক ওলাই দেচোন, গোটেই ওলাই দে। তাৰপিছত মই ওলাই অহাতে অলপ দেৰি হোৱাতে সি ক'ল পূৰা গাঁও এনেকৈ কৰি আছে, মই ইয়াত একদম কলাৰ ধৰি ওলাই দিম, পুলিচ মাতি 1 মিনিটত জেলত ফৰৱাৰ্ড কৰি দিম। এনেকৈ কোৱাতে মই ভয় পাই তাৰপিছত তাৰ পৰা পেচেণ্টজনৰ কথা চিন্তা কৰিব মই মানে হেৰি নহয়, মই তাৰ পৰা ওলাই আহিলোঁ। পেচেণ্টজন এতিয়া চোৱাগত হস্পিটেলত এডমিট হৈ আছে।
আৰু এটা কথা তেখেতে তাতে অলপ মোক এনেকৈ ধমকি দিয়াৰ লগে লগে মই শুনি পালোঁ ইফালে বোলে হস্পিটেলৰ পৰা কৈ আছে যে পেচেণ্টজনক ৰিলিজ দি দিছে, কিন্তু আমি নাজানোৱে। আহি কাগজ কৰি চাওঁ যে ডিচাৰ্জ দি দিছে, আৰু তাতে লিখা আছে গাৰ্জিয়ান অন ৰিকুৱেষ্ট ডিচাৰ্জ বুলি লিখিছে, কিন্তু আমাৰ লগত কোনো কনচাল্টেই নাই। আৰু মোক এনেখিনি কৈ দিয়ে মই বঙাইগাঁৱৰ ইণ্টাৰ বঙাইগাঁৱত মই কোনো এটা হস্পিটেলত এডমিট কৰিব নোৱাৰিব আপোনাৰ পেচেণ্টক, মই এইখিনি কৰি দিম, মোৰ এইখিনি ক্ষমতা আছে। হয়, মই তাৰপিছত মই থানাত এতিয়া আহিছোঁ, এজাহাৰ দিম মই। আৰু আৰক্ষী মহাশয়ক মই অনুৰোধ কৰিম যে মানুহৰ জীৱনৰ লৈ যাতে এনেকৈ ডক্টৰে যাতে হেতালি নেখেলে, আৰু মানুহে ডক্টৰক ভগৱান স্বৰূপ বুলি ভাবি মানুহে ডক্টৰৰ ওচৰত আহে, কিন্তু তেখেতৰ যিটো মানে চিন্তাধাৰা, এই চিন্তাধাৰাত মানুহে যে কিমানখিনি মানে তেখেতৰ ওপৰত মানুহে ভৰসা কৰিব, কিন্তু মই আজি সেই ভুক্তভোগী। মই আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিম যে যাতে এই বস্তুটো চালি জাৰি চাই বস্তুটো যাতে বিহিত ব্যৱস্থা কৰে, তাৰ কাৰণে মই অনুৰোধ জনালোঁ। মাৰপিট মানে মোৰ কলাৰ ধৰি ওলাই দিব খুজিছিল পূৰা, আৰু সেইটো ভিডিঅ' ফুটেজটো আছে, আপোনালোকে চাব পাৰিব। মানে মোক মানে বেলেগ এজনক মাতি পঠিয়ালে ফাৰ্মাচীৰ পৰা যে ইয়াক গতিয়াই ওলাই দিয়া, মোৰ পেচেণ্ট হয়, মইতো এতিয়া ওলাই গ'লে মই কৰিম কি? শাৰীৰিকভাৱে অপদস্থ, আৰু কৈছে এনেকুৱা কৰি দিম মানে পংগু বনাই দিম, মই ইমানখিনি মোৰ ক্ষমতা আছে, মানে বহুত গালি গালাজ পাৰে। এতিয়া মই মানে উপায়হীন হৈ তাতে তথাপি মানে চাৰ কৰি মই বহি থাকোঁ। উল্লেখ্য যে 14 নৱেম্বৰ তাৰিখে এগৰাকী মহিলাৰ গা বিষ হৈ ফুলি যোৱাৰ বাবে চিকিৎসকজনক দেখাবলৈ গৈছিল, আৰু আজি বহুদিন হৈ যোৱাৰ পাছত ৰোগীৰ অৱস্থা ক্ৰমে সংকটজনক হোৱাৰ বাবে ৰোগীজনৰ অভিভাৱক আৰু অভিভাৱকৰ লগত এজন লোকে ডক্টৰজনৰ লগত কথা পাতিব যোৱাত তেখেতৰ লগত সেই চিকিৎসকজনে এনেধৰণৰ ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰোগীৰ অভিভাৱকে। এতিয়া প্ৰশ্ন হ'ল, কোন সঁচা কোন মিছা? এই ঘটনাৰ পাছত বঙাইগাঁও জিলা প্ৰশাসনে কি ব্যৱস্থা হাতত লয় সেয়া সময় হ'ব লক্ষণীয়। বঙাইগাঁৱত চিকিৎসকৰ এই ভাইৰেল ভিডিঅ'টোৱে বৰ্তমান চাঞ্চল্যকৰ সৃষ্টি কৰিছে। দুই পক্ষৰে এজাহাৰ দাখিল নৰ্থ বঙাইগাঁও আৰক্ষী চকীত। বঙাইগাঁও জিলাৰ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ সম্পাদক তথা চিকিৎসক ডাক্তৰ তামগ্না দাসৰ বিৰুদ্ধে ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ। নিজৰ চেম্বাৰতে গালি গালাজ ৰোগীৰ আত্মীয়ক। ৰোগীৰ স্বাস্থ্যৰ বিষয়ে বুজ ল'বলৈ চেম্বাৰলৈ গৈছিল ৰোগীৰ আত্মীয় ডেৰাজালিয়ে। পিছে ডেৰাজালিক বেয়া ব্যৱহাৰ কৰে চিকিৎসকজনে, এই অভিযোগ ডেৰাজালিৰ। এই সমগ্ৰ ঘটনাৰ এটি ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ইতিমধ্যে সেই ভিডিঅ' আপোনালোকে দেখিছে। ইতিমধ্যে ভুক্তভোগী ডেৰাজালিয়ে উত্তৰ বঙাইগাঁও তহলদাৰী আৰক্ষী চকীত গোচৰ তৰিছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে। সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি গোচৰ তৰিছে ভুক্তভোগীয়ে। বঙাইগাঁৱৰ পৰা নিকিবুৰ ৰহমানৰ ৰিপোৰ্ট।